Agniguda Maroki Sukit উত্তপ্ত পৰিস্থিতি আৰক্ষী চকীত মৃতদেহ লৈ প্ৰতিবাদ ৰাইজৰ নগাঁও চলচলি আবিদুৰ ৰহমান নামৰ যুৱকজনৰ মৃত্যুৰ ন্যায় বিচাৰি আৰক্ষী চকীত প্ৰতিবাদ ৰাইজৰ মৃত আবিদুৰ ৰহমানৰ প্ৰেমিকাৰ আত্মীয় হত্যা কৰাৰ অভিযোগ ৰাইজৰ আবিদুৰৰ প্ৰেমৰ সম্পৰ্ক আছিল সানিয়া বেগম নামৰ এগৰাকী যুৱতীৰ লগত এই প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা দেখি সানিয়া বেগমৰ আত্মীয়ৰ পৰা ভাবুকি পাইছিল বুলি অভিযোগ আবিদুৰৰ পৰিয়ালৰ লাগিব আমাক তেলা নিয়াই ল'ৰাটোক তাৰমানে মাৰি পেলালে মৰা লাষ্টটো বাপেকে গৈ পেলাই পাইছেগৈ মাতিছে এই হেৰি যিজনী ছোৱালী ভাল পায় ৰনটো এই ৰনটোৱে মাৰিছে বুলি গম পাইছো আৰু ৰনটোৱে সেই ছোৱালীজনী সেই ককায়েক হয় নেজানো ছোৱালীজনীৰ নামটো মই তেনেকে ভাল পায় বুলি গম পাইছো আৰু শুনিছো মানুহৰ মুখত এতিয়া ধৰক ডাইৰেক্ট ক'ব নোৱাৰো মই তেনেকে মানুহৰ মুখতহে শুনিছো আবিদুৰ ৰহমান তাৰমানে আমাৰ ন্যায় বিচাৰ লাগে যিটো ল'ৰাই তাৰমানে হেৰি কৰিছে ল'ৰাটোক এই চিচি কেমেৰা ল'ৰাটোক লাগে আমাক সেইকাৰণে ল'ৰাটোক দিব লাগে আমাক উচিত বিচাৰ দিব লাগে সেই যিমানে লাগে মৃত্যুদেহটো লৈ আহিছো ছোৱালীজনী ককায়েকে মাৰিছে বুলি গম পাইছো মানে দীপক বুলি কৈছে কাম কৰে যে সি সেইখিনি সি কৰি আছে কৰি থকাৰ পাছত সি টোপনি গ'ল শুই গ'ল মাকক ক'লে যে ৰাতিপুৱা মোক সোনকালে জগাই দিবা মই সোনকালে যাব লাগিব কামলৈ তেনেকে ক'লে ৰাতি বিচনাৰ পৰা ফোন কৰিছে 11টা বাজিছে ছোৱালীজনীয়ে ফোন কৰিছে বোলে ফোন কৰোঁতে মাকে কৈছে বাবা তুমি শুই থাকা দিনটো ইমান কষ্ট কৰি থাকা আৰু ৰাতি তুমি খোৱা ৰাতিপুৱা সোনকালে যাবা তেনেকে কৈছে শুবলৈ দিলা তাৰপিছত সি ফোন কৰিলে পৰা উঠি গুচি গ'ল আৰু সি ঘূৰিয়ে নাহিল কিমান টাইমৰ কথা এইটো কিমান সময় ৰাতি 12টাত মৃতদেহটো আপোনালোকে ক'ত পাইছিল ৰাতিপুৱা পাইছো আমাৰ নিজৰ দেউতাকে পাইছে সন্দেহ কি কৰিছে আপোনালোকে সন্দেহ মানে যিকেইজন ল'ৰা তাক দম দিছিল দীপক আৰু ৰন্তু ছোৱালীজনী ককায়েক সিহঁতৰ যে দম দিছিল সিহঁতেই মাৰিছে সন্দেহ আমাৰ সিহঁতৰ ওপৰতে আপোনালোকে আৰক্ষী থানাত এজাহাৰ দিছে ছোৱালীগৰাকীৰ নাম কি সানিয়া ল'ৰাটো আহিছে মই ভাত দিছো দিনটো ডিমগত কাম কৰি আহিছে আহি পেলাই হেৰি গাড়ী খোলা হৈ আছে ইঞ্জিন বনাব হৈছে ইঞ্জিনৰ বস্তুটো অকমান দীঘল হৈছে সি কৈছে কাটি দিওঁ মই বোলো বাবা নেকাটিবি অকমান দীঘল ছুটি হ'লে সেইটোতে বোলে 650 ভৰিব লাগিব তাৰপিছত সি ক'লে হ'ব দে নেকাটো ল'ৰাটোক বঙলা চুকত থৈ আহিলগৈ আমাৰ গাঁওখনৰ ল'ৰাটো ঘৰলৈ গুচি গ'ল তাৰপাছত সি অকমান ওলাই গৈছে মই বায়েকক দেহাটো বেয়া ভাত বনাবলৈ ক'লো আমাৰ ঘৰত বনাই থৈ তাৰপিছত বাপেকক ক'লো আপুনি ঘৰলৈ যাওক মই তাক চাই আহোঁ সি অকমান বাৰী চাইডে ভিতৰত গৈছে মই তাক মাতিছো ঐ সি আহিলৈ সি ভাত খালে ভাত খাই সি শুলে সি মোক কৈছে মাই লাইটটো নুমুৱাই দে ৰাতিপুৱা 5টাতে উঠিব লাগিব গাড়ীখনৰ ইঞ্জিনটো উঠাই থৈ যাব লাগিব মই বোলো বাবা মই কাপোৰ কানি কেইটা খাবই লওঁ ডাঙৰ পৰা আনিম মই তামোল এখন খাই লওঁ সি বোলে মোকো তামোল অকণ দে দিলো লাইটটো নুমুৱাই দিলো তাৰপাছত মোৰ ৰুমৰ পৰা মই অকমান গম পাইছো মোবাইলৰ লগত ছোৱালীজনীৰ লগত কথা পাতি আছে মই তেতিয়া কৈছো মই বাবা তাই তোক পগলা কৰিব তই কষ্ট কাম কৰি থৈ আহিছ তই তাইৰ লগত ফোনটো অফ কৰি তই শুই যা যোৱা শুক্ৰবাৰে মাকে মোক মাতি পঠাইছিল সি মোক ক'লে মায়ে যা তই মই কেকাই বিয়া নেপাতোতে মই বিয়া নেপাতো তই শুক্ৰবাৰে মাকৰ ওচৰলৈ যা মাকে আৰু ৰনটোৱে মোক সুধাই দিছে তই যা মাকে কৈ থৈ আগ মই বোলো বাবা মই নাযাওঁ কেকাই ঘৰৰ পৰা ওলাই গুচি যাব মই সেইটো কাৰণে ছোৱালীজনীৰ ওচৰলৈ যাব নোৱাৰো মই তথাপিতো ছোৱালীজনীক এদিন ফোন মাৰি কৈছিলো মই বোলো সি মোৰ মেকানিক ল'ৰা সি সৰু ল'ৰা
মোৰ বাপেকৰ পেটত 5 আছে মোৰ ডাঙৰ ল'ৰাটো বিয়া পাতি লওক ঘৰটো কোঠালি মোৰ অসুবিধা আছে মই বনাই লওঁ 5 বছৰ পিছত মই ভাবিম মোৰ 18 বছৰ হৈছে ল'ৰাটো মোৰ ডাঙৰ ল'ৰাটো 24 বছৰ হৈছে মোৰ ডাঙৰ ল'ৰাটোৱে বিয়া পতাৰ পিছত মই ঘৰটো কোঠালি তথাপিতো মাক যে মই মনতে ভাবিছো টিঙৰ চালিতো মানুহ থাকিব পাৰে হগা মুতাকন মোৰ ইম্পৰ্টেণ্ট মই সেইটো কাৰণে ইটা এটা আনি বাতি ল'ৰাটো এতিয়া কি হ'ল সেইটো আজি ঘটনাটোৰ বিষয়ে ল'ৰাটো শুলে ল'ৰাটো কোনোবাই উঠাই নি পেলাই ল'ৰাটোক বেলেট চেলেট মাৰি কণীয়ে চনিয়ে মাৰি কৰি লৈ ল'ৰাটোক ৰছী এডাল দি বেলত লটকাই থৈ দিছে কি সন্দেহ কৰিছে তাহাঁতৰ ঘৰৰ মানুহকে উচিত বিচাৰ মোক কৰি দিব লাগে মই এই ঘটনাটো যিজনী ছোৱালী ককায়েক মই তেওঁলোকৰ ওপৰত পুৰা ডাউট কৰো আৰু তেওঁলোকে কিছুদিনৰ আগত তেওঁক দম দিছে ছোৱালীজনীৰ নামটো মই ঠিকদৰে নাজানো আমাৰ লগত ইমান মানে সি আমি সন্ধিয়া টাইমত একেলগে গোট খাওঁ সি গেৰেজৰ পৰা আহে ফোন কৰে ক'ত আছ আমি একেলগে গোট খাওঁ দোকানৰ মুখত আমাৰ তাত ৰাতুলৰ দোকান বুলি আমি একেলগে বহো ছোৱালীজনীৰ লগত ল'ৰাটোৰ কি সম্পৰ্ক ছোৱালীজনীৰ লগত সি আছিল হায়দৰাবাদত আমিও হায়দৰাবাদত আছো তাৰপিছত মই অহাৰ 1 মাহ মানৰ পিছত দেউতাকৰ অসুখ হৈছে দেউতাকৰ অসুখ বুলি সি আহিছে তাৰপিছত অহাৰ পিছত আমি একলগ হৈছো অহাৰ পিছত যে এইখিনি হৈছে মই ছোৱালীজনীৰ বিষয়ে ইমান এটা গম নাপাওঁ কিন্তু সিও কামত গুচি যায় আমি কামত গুচি যাওঁ এতিয়া ল'ৰাটো আৰু ছোৱালীজনীৰ যি সম্পৰ্কৰ কথা তোমালোকে গম পাইছিলা আমি লাহে লাহে গম পাওঁ ভাল পাই বুলি গম পাওঁ কিন্তু সিহঁতৰ মাজত কি লাগিছে আমি গম নাপাওঁ ইমান এতিয়া সন্দেহটো কি কৰিছা সন্দেহটো কৰিছো মুঠতে কিছুদিনৰ আগত ছোৱালীজনী ককায়েকে আৰু কোনোবাই মিলি পেলাই দম দিছে মুঠতে তেওঁলোকৰ ছোৱালীজনী ককায়েকৰ ওপৰত আৰু যিসকলে দম দিছে তেওঁলোকৰ ওপৰত আমি ডাউট কৰিছো আৰু এটাই জানো যে আৰক্ষীয়ে আমাক উচিত বিচাৰ দিব লাগে আজি তোমালোকে থানাৰ ওচৰত মৃতদেহ লৈ আহিছা হয় আমাৰ মুঠতে উচিত বিচাৰ লাগে আৰু আমাৰ একেলগে থকা বন্ধু মুঠতে আমি একেলগে পাহৰিব নোৱাৰো কেতিয়াও আৰু আমাক উচিত বিচাৰ আৰক্ষীয়ে দিব লাগিব যদি আৰক্ষীয়ে উচিত বিচাৰ দিব নোৱাৰে তেনেহ'লে আমি ছোৱালী ঘৰত আমি লাষ্ট লৈ প্ৰতিবাদ কৰিমগৈ